নমস্কাৰ সুপ্ৰভাত জ্যোতিষাস্ত্ৰৰ এই হিতান্ত্ৰিৰ সৈতে মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আমি যিহেতু অনুষ্ঠানৰ আৰম্ভণিয়ে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত কৰোঁ, আজিও গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে আমি আৰম্ভণি কৰোঁ। হয়, আজিৰ দিনটোৰ গ্ৰহগতিসমূহ এনেধৰণৰ। ৰাহু মীন ৰাশিত, শনি আজি কুম্ভ ৰাশিত বহি আছে। আজিৰ দিনটোত মংগল আৰু বৃহস্পতি বৃষ ৰাশিত, চন্দ্ৰ মিথুন ৰাশিত বহি আছে। তাৰমানে আজিৰ দিনটোত জাতক জাতিকাসকলৰ জন্ম হ'লে মিথুন ৰাশি হ'ব। আজি ৰবি বহি আছে কৰ্কট ৰাশিত, বুধ শুক্ৰ লগ্ন আজি সিংহ ৰাশিত বহি আছে আৰু কেতু কন্যা ৰাশিত বহি আছে। আজি কৃষ্ণা চতুৰ্দশী তিথি, পৰিক যোগ, বৃষ্টিকৰণ। দিনটোত বিপ্ৰবৰ্ণ, অশ্লেষা নক্ষত্ৰ, দেৱাৰীগণ, যাত্ৰা নাই, ৰিক্তা দুখ আছে। আজি শুভকৰ্ম আৰোগ্য স্নান। আজিৰ দিনটোত মাছ মাংস তেল আদি খোৱা নিষেধ, প্ৰায়শ্চিত্ত কৰা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মই মেষ ৰাশিৰ ফলাফল ক'ম। আজি দুখন টেৰট কাৰ্ড লৈছোঁ, ছৰ্টছ এণ্ড ছৰ্টছ। এৰিছ, দিনটোত স্বাস্থ্য সম্পৰ্কীয় কিছু অসুবিধা, ব্যৱসায় বাণিজ্যত দুই এটা সমস্যা থাকিব, মানসিক অস্থিৰতা থাকিব, নতুন কৰ্মসংস্থাপনৰ যুগ, বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে, প্ৰেমত শুভ ফল। আজি চন্দ্ৰ অশুভ হোৱাৰ বাবে চিলভাৰৰ আঙুঠি গ্ৰহণ কৰক। মাখন বৰণটো শুভ, গ্ৰীণ কালাৰটো অশুভ। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। টৰাছ, ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি কিছু পাৰিবাৰিক জামেলা অসুবিধা আদি সৃষ্টি হ'ব। ব্যৱসায় বাণিজ্যত আলোচনা কৰিলে শুভ ফল পাব, ভাল কৰ্মৰ সুযোগ পাব, শিক্ষাৰ দিশত শুভ যোগ। আজি প্ৰেমত শুভ। দিনটোৰ শুভ কালাৰ হ'ব য়েলো, হালধীয়া। অশুভ কালাৰ হ'ব গোলাপীয়া। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। জেমিনি, ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে খৰচা পাতি বৃদ্ধি হ'ব পাৰে, পত্নীৰ লগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, মাতৃৰ শৰীৰক লৈ চিন্তাত পৰিব, স্বাস্থ্য সম্পৰ্কীয় কামৰ বাবে দিনটোত ব্যস্ততা বৃদ্ধি, বিদ্যাৰ্থীসকলে আশা কৰা মতে ফল পাব। গোলাপীয়া বৰণটো শুভ, আনলাকি কালাৰ হ'ব ব্লু। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, পেণ্টাকলছ এণ্ড ছৰ্টছ। এই দুখন কাৰ্ড মতে ৰাতিপুৱা ভাগৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে, পিছবেলা কিছু সকাহ উন্নতি, বন্ধুৰ লগত দূৰ ভ্ৰমণৰ যুগ, মূৰৰ বিষত অশান্তি দিব পাৰে, ব্যৱসায় বাণিজ্যত আৰম্ভণি কৰিব পাৰে। আজি পাৰিলে মুকুতা নতুবা মুনষ্টন ধাৰণ কৰক, হোৱাইট কালাৰ লাকি, আনলাকি কালাৰ হ'ব ব্লু। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ যাম। যিহেতু আমাৰ হাতত প্ৰত্যেক দিনা একোখনকৈ পত্ৰ আহি পৰে, তাৰে পৰা এখন মই পত্ৰ হাতত তুলি লৈছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে নগাঁৱৰ পৰা আৰু তেওঁ জানিব বিচাৰিছে বিশ্বকৰ্মা দুবৰিবনৰ লগত বিশ্বকৰ্মা পূজা কৰিলে ভাল বুলি তেওঁ শুনিবলৈ পাইছে। আপোনাৰ পৰা ইয়াৰ বিষয়ে অকণমান জানিব বিচাৰিছে। হয়, ভগৱান বিশ্বকৰ্মাৰ ওচৰত দুৰ্বা অৰ্পণ কৰোঁতে দুৰ্বা সূতাৰে নাবান্ধিব, দুবৰিৰে বান্ধিব। আৰু যিখিনি জেগাৰ পৰা সেই দুৰ্বাখিনি আনিব শুদ্ধ স্থান হ'ব লাগিব। আৰু মনস্কামনা প্ৰাপ্তিৰ বাবে 21টা দুৰ্বা বিশ্বকৰ্মা দেৱৰ ওচৰত অৰ্পণ কৰক। আৰু সকলো ফালেদি বৃদ্ধিৰ বাবে টকা পইচা আদিকে ধৰি 11টা দুৰ্বা বিশ্বকৰ্মা দেৱক আপুনি অৰ্পণ কৰিব পাৰে। কাৰ্যসিদ্ধিৰ বাবে 7টা দুৰ্বা আপুনি বিশ্বকৰ্মা দেৱক আগবঢ়াওক। আৰু পৰীক্ষাৰ ভাল ফল লাভৰ বাবে পঞ্চদুৰ্বা মানে 5টামান দুৰ্বা বিশ্বকৰ্মা দেৱক অৰ্পণ কৰক। বিশ্বকৰ্মা দেৱক আপুনি যিকোনো সময়তে পূজা পাতল কৰিব পাৰে, কিন্তু আগলৈ ছেপ্টেম্বৰ মাহৰ 17ত সাধাৰণতে বিশ্বকৰ্মা পূজা হয়, কেতিয়াবা 18 হয়। গতিকে অহা বিশ্বকৰ্মা পূজাৰ দিনা এনেকুৱা ধৰণৰ যদি দুবৰি বন আপুনি বিশ্বকৰ্মা দেৱক অৰ্পণ কৰিব পাৰে, নিশ্চয় ফল লাভ কৰিব পাৰিব। ধন্যবাদ। হয়, নিশ্চয়কৈ তেওঁ উপকৃত হ'ব। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া আহিছোঁ মই দুখন কাৰ্ড লৈছোঁ, ছৰ্টছ এণ্ড পেণ্টাকলছ। সিংহ ৰাশিসকলৰ বাবে লিঅ', ব্যৱসায় বাণিজ্যত আজি শুভ সংযোগ, সমাজৰ লগত জড়িত ব্যক্তিসকলে শুভ সংবাদ পাব। আজি ভাল বেয়াৰ মাজেৰে আগবাঢ়িব লাগিব, কিন্তু কোনোবাই বিপদত পেলাব পাৰে, সাৱধান হওক। প্ৰেমত আনন্দ লাভ, সোণালী বৰণ শুভ, আনলাকি কালাৰ হ'ব ৰেড, ৰঙা। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। ছৰ্টছ এণ্ড ছৰ্টছ। এই দুখন কাৰ্ড মতে সতি সন্ততিৰ বাবে চিন্তা বৃদ্ধি পাব। আজি স্ত্ৰীৰ লগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, আপোন মানুহৰ লগত মানসিক যন্ত্ৰণা বৃদ্ধি, আৰ্থিক শুভ, বেঙুনীয়া কালাৰ শুভ। আৰু আনলাকি কালাৰ হ'ব হালধীয়া, য়েলো। এতিয়া আহক কাপছ এণ্ড নাইট অফ ওৱান্স, তুলা ৰাশিসকলৰ বাবে। ঘৰৰ পৰা মূল্যৱান সা সামগ্ৰী নাইকিয়া হ'ব পাৰে, লছ হ'ব পাৰে। সকলোৰে লগত ভাল ব্যৱহাৰ কৰক। স্বাস্থ্য পাতি কিছু অসুস্থতা, প্ৰেমত শুভ, বিদ্যাৰ্থীসকলৰ ব্যস্ততা বৃদ্ধি। গোলাপীয়া বৰণটো শুভ, আনলাকি কালাৰ হ'ব ব্লু, নীলা। এতিয়া বৃশ্চিক ৰাশি, স্কৰ্পিঅ', ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি আপোনাৰ কৰ্মত বাধা আছে, কোনো পুৰণি বন্ধু বান্ধৱীৰ লগত হঠাৎ লগ পোৱাৰ সম্ভাৱনা,
ভ্ৰমণৰ দিশত সাৱধানতা অৱলম্বন কৰা ভাল। প্ৰেমত বাধা আছে, বিদ্যাত শুভ ফল। আজিৰ দিনটো পাৰিলে একেবাৰে পুৱা ভাগত দিন দুখীয়াক কাপোৰ কানি দক্ষিণাৰ সৈতে দান কৰক, ভাল হ'ব। অৰেঞ্জ কালাৰ লাকি, তাৰমানে মেৰুণ কালাৰটো আনলাকি হ'ব আৰু কমলা বৰণটো লাকি হ'ব। হয় দাদা, আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ যাম। যিহেতু আপুনি প্ৰত্যেক দিনাই খুব সুন্দৰকৈ একোটি বিষয় লৈ আহে, আজি কেনেধৰণৰ বিষয় আছে? হয়, আজিৰ বিষয়টো হৈছে কুশ অমাৱস্যা। অমাৱস্যাৰ তিথি আমি সকলোৱে জানো। বিভিন্ন ধৰণৰ তন্ত্ৰ মন্ত্ৰ মতে নতুবা কালী দেৱীৰ পূজা পাতল কৰিবলৈ হ'লে অমাৱস্যা তিথিটো মানি চলিব লাগে। কিন্তু কুশ অমাৱস্যাটো অতি ইম্পৰ্টেণ্ট। কাইলৈ, আজি নহয়, কাইলৈ কুশ অমাৱস্যা, তাৰমানে 2 ছেপ্টেম্বৰ। এই কুশ অমাৱস্যা দিনা আপুনি কেনেধৰণৰ নিয়ম কাৰণবোৰ পালন কৰিলে আপোনাৰ শুভ হ'ব, সেই বিষয়ে আজি দুই এষাৰ কম। ভাদ্ৰপদ অমাৱস্যা। ভাদ্ৰপদ অমাৱস্যা অতি গুৰুত্বপূৰ্ণ বুলি ভবা হয়। এই অমাৱস্যাত কুসংগ্ৰহৰ কাম আৰম্ভ হয়। হিন্দু ধৰ্মত অমাৱস্যা তিথিত পূৰ্বপুৰুষৰ শ্ৰাদ্ধ গৃহশান্তিৰ বাবে শ্ৰেষ্ঠ বুলি ভবা হয়। এই দিনত পিতৃপুৰুষৰ নৈবদ্য দান ও পূজা কৰিলে 7 প্ৰজন্মৰ সমৃদ্ধিৰ আশীৰ্বাদ পোৱা যায়। কালসৰ্পদোষৰ পৰা মুক্তি পোৱাৰ বাবেও এই অমাৱস্যা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ভবা হয়। এই দিনটোত গোটেই বছৰ ধৰ্মীয় আচাৰ অনুষ্ঠান ব্যৱহৃত কুশ ঘাঁহ সংগ্ৰহৰ কাম কৰা অতি উত্তম। দেৱতা আৰু পূৰ্বপুৰুষৰ পূজাৰ বাবে কুশ অন্যতম। বিশ্বাস কৰা হয় যে গোটেই বছৰ পিতৃপুৰুষৰ শ্ৰাদ্ধ আৰু পূজাত কুশ ব্যৱহাৰ কৰিলে বিনা বাধাই সকলো কাম সম্পন্ন হয়। শাস্ত্ৰ অনুসাৰে কুশৰ উৎপত্তি ভগৱান বিষ্ণুৰ চুলিৰ পৰা। কুশ মূলতঃ ব্ৰহ্মাৰ মাজত, বিষ্ণু আৰু সন্মুখত শিৱ বাস কৰে। এইকাৰণে তুলসীৰ দৰে কুশ কেতিয়াও বাসী নহয়। হয়, খুব সুন্দৰকৈ ভিডিঅ'টিৰ যোগেৰে আপুনি কুশ অমাৱস্যাত কেনেকৈ কি ধৰণৰ নিয়ম নীতি পালন কৰিব লাগে খুব সুন্দৰকৈ ব্যাখ্যা কৰিছে। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া দুখন কাৰ্ড লৈছোঁ, কাপছ এণ্ড চেৰিয়ট। ধনু ৰাশিসকলৰ বাবে চেৰিটিৰিয়াছ। ৰাজনৈতিক ব্যক্তিসকলে আজি বিপদত পৰিব পাৰে। আজি বিভিন্ন ক্ষেত্ৰত সমস্যাই দেখা দিব। শিক্ষাৰ্থীসকলে বিদেশ যাত্ৰা, দেশ যাত্ৰা আদিৰ সুবিধা পাব। প্ৰেমত শুভ ফল। ধনু ৰাশিৰ জাতক জাতিকাসকলে তৰ্জনীত সোণৰ আঙুঠি পিন্ধক, ভাল হ'ব। ব্লু কালাৰ, গল্ডেন কালাৰ আদি লাকি, আনলাকি কালাৰ হ'ব অৰেঞ্জ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। ছৰ্ডছ এণ্ড পেণ্টাকলছ, কেপ্ৰিকৰ্ণ। স্বাস্থ্যজনিত সমস্যা থাকিব। আজি সহকৰ্মীৰ লগত সন্মান প্ৰাপ্তি, প্ৰেম প্ৰীতিত শান্তি। বিদ্যাৰ্থীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আজিৰ দিনটোত শুভ কালাৰ হ'ব গ্ৰীণ কালাৰ, আনলাকি কালাৰ হ'ব য়েলো কালাৰ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। ছৰ্ডছ এণ্ড ছৰ্ডছ। এই দুখন কাৰ্ড মতে পাৰিবাৰিক সমস্যাই দেখা দিব পাৰে। টকা পইচা খৰচা পাতিৰ মাত্ৰা বৃদ্ধি পাব। আজি স্বামী স্ত্ৰীৰ মাজত মতানৈক্যৰ সৃষ্টি হ'ব। কৰ্মব্যস্ততা বৃদ্ধি, মানসিক অৱস্থা অসুস্থতা, পঢ়া শুনাত মনোযোগ দিয়ক। ৰঙা বৰণটো লাকি, আনলাকি কালাৰ হ'ব ব্লু। এতিয়া আহক মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজি পশু পক্ষীক খাদ্যদ্ৰব্য আগবঢ়াওক, পুৱা ভাগতে কামটো কৰক। পৰিশ্ৰম বৃদ্ধি পাব। অৰ্থৰ ক্ষেত্ৰত সুফল পাব। কুটিৰ শিল্পৰ লগত জড়িতসকলে আজি কিছু শুভ ফল দেখা যায় পাব। প্ৰেমত শুভ। বিদ্যাৰ্থীসকলে সুফল পাব। আজিৰ দিনটো য়েলো কালাৰ লাকি, আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অনুষ্ঠানটি সামৰিব লাগিব। অনুষ্ঠানটি সামৰাৰ পূৰ্বে আপুনি এবাৰ ঠিকনাটো জনাই দিব। হয়, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামচাইন জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই অনিন্দিতা শইকীয়া এই জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। দিনটো আপোনাৰ শুভ হওক।